কল এই মুহূৰ্তত আমি উপস্থিত হৈছো বেহাৰবাৰী আউটপোষ্টৰ এয়া অচিচাৰ ৰুম পাইছোহি সেই কণ্ঠশিল্পী আৰু আমাৰ অচিচাৰ মাজত যে যুগলবন্দী হ'ব সেই প্ৰত্যক্ষভাৱে আপোনালোকে দেখিবলৈ পাব আৰু আপোনালোকে কি হৈছে হয় এই মুহূৰ্তত আমাৰ অচিচাৰ পোনপটীয়া ভাষ্য মোলে প্ৰদান কৰিছে যে কি হৈছে ৰাকেশ পাগল নেকি মই জানো এটা পাগল এই প্ৰশ্নটোৰ উত্তৰ আমি পোনপটীয়াভাৱে অচিচাৰ পৰা পাবলৈ মই কেমেৰা পাৰ্চন মুকুতা ডেকাক দেখুৱাবলৈ অনুৰোধ জনাইছো অচিচাৰ ভাষ্য শুনিব এতিয়া আপোনালোকে এয়া অচিচাৰ ভাষ্য ল'বলৈ তেখেতে চেষ্টা কৰিছে কিহৰ পাগলামি এইবিলাক ছাৰ কালি মুকুতা দাই মই মানে আড্ডা মাৰি থাকোতে পৰ্টেল নিউজ এটা লঞ্চে হৈ গ'ল নহয় নিজৰ বুলি হয় ছাৰ আজি তেখেত ফাৰ্ষ্ট নিউজটো কাভাৰেজ কৰিছে কোনো দৰকাৰ নাই চাওঁ ওলোৱা ওলোৱা পাগল চব ঐ থাক মই থাকোনে যাওঁ আৰু কি হৈছে আপোনাৰ ছাৰ মই ছিংগাৰ তে ইয়ালৈ কিয় আহিছে মোক পিএছঅ' লাগে ছাৰ বাৰু গম পালো বাচ্চাদা কি হ'ল ঐ তকত বহিছ অ নেদেখিছো কি হ'ল কি হ'ল বাৰু সময় আহিব ময়ো চাই ল'ম সেইদিনা মোক কব ঐ তই বাৰে বাৰে যে মানুহৰ গাত বহিছ তই দেখিছনে নাই তাত গৈ। এবাৰ ওপৰত বহিছে এবাৰ তলত বহিছে ফিক্স কৰি ক'ত বহিব আপোনালোকে বোলে নতুনকে পপটেল খুলিছে কি পপটেল পৰ্টেল এই জি তেলে নহওক নতুন কোম্পানী এটা খুলিছে মোক কিয় নকৈছে কি কোম্পানী খুলিলো এইটো তেলৰ কোম্পানী পপটেল এইটো গাত ঘঁহা তেলৰ কোম্পানী নহয় ই এইটো পৰ্টেল এইটো মানে সেই মোবাইলত যে এনেকে নিউজ বিলাক ওলাই থাকে যে অ নিউ অ মইতো সেইটো হ'ব পাৰিম নিপটা ৰিপৰ্টাৰ অ পাৰিবি অ কেনেকে কৰিবি মই অ অ কেমেৰা চেমেৰা পলাই দিলে যে ঐ তই ইয়াৰ ৰিপৰ্টিং কৰিছ নে ভাওনাত অসুৰৰ প্ৰৱেশ কৰিছ এনেকেতো কৈছে কেকেদা অ ডিঙিত কি হ'ল কালি ৰাতি এটা খেদিছো দে ৰাকেশ তেৰি আপুনি মোলৈ ৰাতি ফোন এটা কি কাৰণে নকৰিলে তোৰ মানে যুদ্ধৰ নিউজ চিউজ বিলাক চাই অ। 11:30 12টা মানত মই শুই দিলো অ ঠিক 2:30-3টামান বাজিছে আকাশত এটা বিকট শব্দ আকাশত মই কাকো মাত দিয়া নাই মনে উঠি আহি বাৰাণ্ডাৰ পৰা চাইছো হয়তো একে ডগমগকে জ্বলি থকা জুই একুৰা যেন তললৈ স্পীডত আহি আছে তোৰ মিছাইল চিছাইল নি নেজানো ওচৰ পাই গ'লহি মই কলে যাম কি কৰিম মানুহ হতম হ'ব নহয় হে তেনেকুৱাত পুলিচলৈ খবৰটো দিব লাগে আকৌ মই নিজে নিজকে কেনেকে ফোন কৰো চৰি তাৰপিছত আৰু তোৰ সেয়া যে দেখিছ অ বাঁহ এডাল লৈ ওচৰ পাই যাওঁতেহে মাৰি পঠিয়ালো নহয় মিছা